মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আৰু যি ডিচেম্বৰ ২৭ তাৰিখৰ পৰা জানুৱাৰী ৭ তাৰিখলৈকে গ্ৰন্থমেলা চলি আছে আৰু বৰ্তমান মই উপস্থিত আছোঁ পঞ্চৰত্ন প্ৰশাসন আৰু এই প্ৰশাসনত উপস্থিত আছে মোৰ লগত বৰ্তমান উপস্থিত আছে অসমৰ নৱপ্ৰজন্মৰ এজন সুন্দৰ লিখক জিন্তু গীতাৰ্থ আৰু জিন্তু আমি জানিবলৈ পাইছোঁ যে অতি কম দিনৰ আগতে তোমাৰ এখন নতুন গ্ৰন্থ ৰাজ্যব্যাপী তুমি মুকলি কৰিছা কি ক'বা পাঠকৰ কেনেকুৱা সঁহাৰি পাইছে গ্ৰন্থমেলাত মই কিতাপ এখন ওলাইছে এইবাৰ জিনাৰ বুলি গল্প কিতাপ এখন আৰু এতিয়ালৈকে ভাল সঁহাৰিয়ে পাইছোঁ পঢ়াসকলে ফিডবেক দিছে জনাইছে পঢ়ি ভাল পোৱা বুলি আৰু তোমাৰ ইয়াৰ আগতে তোমাৰ বহুত কেইখন গ্ৰন্থ আমি পাইছোঁ মন মৰা তৰাই হওক বা আন কেইখন তোমাৰ গ্ৰন্থই হওক কিন্তু সেইকেইখন গ্ৰন্থতকৈ এইখন গ্ৰন্থত কি ব্যতিক্ৰম আছে তোমাৰ কি ব্যতিক্ৰম মানে ইয়াৰ গল্পখিনি মই যোৱা 2 বছৰত লিখা 2022 আৰু 23ত লিখা আৰু কেইটামান গল্প 24ত লিখা এই গল্পখিনিত হয়তো মোৰ কিছুমান জীৱনৰ ভূমিকাও সলনি হৈছে কাৰণ ইয়াৰ আগলৈকে ছাত্ৰ আছিলোঁ তাৰপিছত মহাবিদ্যালয় কলেজ এখনত কাম কৰোঁ গতিকে সেই তাৰপিছত জীৱনৰ অভিজ্ঞতাবিলাক বেলেগ ধৰণৰ হৈছে সেই ধৰণে দৃষ্টিভংগীও সলনি হৈছে হয়তো জীৱনৰ প্ৰতি গতিকে আৰু বিষয়বস্তুৰ ফালৰ পৰাও এই গল্পখিনি বেলেগ কাৰণ এই গল্পখিনিত বিভিন্ন বিষয়ৰ গল্প আছে আৰু যিবিলাক সাম্প্ৰতিক সমাজৰ মানে বিষয় মৰেল পুলিচিঙৰ নিচিনা কথা আছে বা এই যে আমি কওঁ ৰিয়েল লাইফৰ মাজত ডিফাৰেঞ্চটো মানুহে পাহৰি গৈছে সেই ধৰণৰ গল্পও আছে নিশ্চয়কৈ এইখনেই হ'ল গ্ৰন্থখন আৰু এই গ্ৰন্থখনত আমি এবাৰ খুলি পিনে চাবলৈ বিচাৰিছোঁ যে কিমানটা গল্প আছে ইয়াতে 16টা গল্প আছে 16টা গল্প আছে আৰু নিশ্চয়কৈ মই আচলতে দৰ্শকসকলক এটা কথা ক'ব বিচাৰিম যে যিখিনি কিতাপ লিখিছে অলপ ব্যতিক্ৰম হয় মই আগৰ কিতাপকেইখনে পঢ়িছোঁ সেয়া হওক মন মৰা তৰাই হওক বা আন কেইখন কিতাপেই হওক মই কিছু পঢ়িছোঁ তাত মানে যিবিলাক তুমি গল্প লিখিছা ভিতৰত মানে একদম যাতে পঢ়ি থাকিলে এনেকুৱা লাগে যেন নিজে সোমাই গৈ আছোঁ গল্পবিলাকৰ ভিতৰত নিজৰ চৰিত্ৰটো যেন তাতে ওলাই গৈ আছে এনেকুৱা টাইপ হৈ আছে ছেম এইখনতে তেনেকুৱাই হ'ব সেইটো এতিয়া পঢ়ুৱে ক'ব কিন্তু এই কথাটো ঠিকেই মানে অভিজ্ঞতাত থকা বহুত কথা লিখা বা বহুত গল্পৰ কাৰণে এনেকুৱা হৈছে কোনোবা এটা গল্পৰ কাৰণে মই একেখন ঠাইলৈ বহুতবাৰ গৈছোঁ হয়তো ক'ৰবাত হয়তো গৈ ৰাতি থাকিছোঁ হয়তো মানে গল্প এটা লিখি আছোঁ গল্পটো শেষ কৰিব পৰা নাই তাৰ কাৰণে আকৌ গৈছোঁ মই বা সেই যদি বাস্তৱ চৰিত্ৰক লগ কৰিবলৈ গৈছোঁ তো তেনেকুৱা তুমি এৱাৰ্ড পাবলৈ সক্ষম হৈছা তো তাৰপিছত হয়তো তোমাৰ দায়িত্ব আৰু বাঢ়িছে পঢ়ুৱৈসকলৰ মাজত হয় সেইটো হয় মানে বঁটা পোৱাৰ পিছত দায়িত্ব বাঢ়ে আৰু এই মানে হেৰিটো যে বঁটা পোৱাৰ পিছত যে নিজকে উত্তৰণ কৰাৰ যিটো চেষ্টা মোৰ কাৰণে সেই চেষ্টাটোৱেই মই ৰাখিব লাগিব বুলি মই নিজে ভাবোঁ আৰু প্ৰিয় দৰ্শক আপোনালোকে যদি এইখন জিন্তু গীতাৰ্থৰ কিতাপখন ল'বলৈ বিচাৰে তেনেহ'লে এড্ৰেছটো তুমি কৈ দিয়া ক'লৈকে আহিলে তোমাৰ কিতাপখন পাব গ্ৰন্থমেলাত আহিলেতো পাঞ্চজন্য বুকছত পাব বৰ্ণৰ ষ্টলত পাব কেইবাখনো ষ্টলত পাব আৰু বাকী পিছতো কিনিব খুজিলে পাঞ্চজন্য প্ৰকাশনৰ লগত যোগাযোগ কৰিলে পাব আৰু আজিকালি আমি দেখিবলৈ পাইছোঁ যে কিতাপসমূহ অনলাইনত ক্ৰয় কৰিব পাৰে কিছুমান দৰ্শক বা কিছুমানে পঢ়ুৱৈ আহিব নোৱাৰে তেওঁলোকে অনলাইনত ল'ব বিচাৰে তেনেকুৱা সুবিধা আছে নেকি এমাজন ফ্লিপকাৰ্টত পাব পাঞ্চজন্যৰ কিতাপবিলাক উপলব্ধ হয় Audio